কৰিছোঁ অসমত এতিয়ালৈকে বিভিন্ন জাতি জনগোষ্ঠী নিজৰ নিজৰ সাহিত্য এখন পাইছে হে গোৰ্খাসকলেও নিজৰ সাহিত্য এখন পাব লাগে বুলি আন্দোলন আজি প্ৰায় 30 বছৰ হ'ল গোৰ্খা সাহিত্য এখন দাবী কৰা তো মই অসম চৰকাৰক দাবী জনাইছোঁ যে গোৰ্খাসকলৰ অস্তিত্ব ৰক্ষাৰ কাৰণে অসমত গোৰ্খা সাহিত্য এখন প্ৰদান কৰক তো আমি এই দাবীৰ কাৰণে আমি দিছপুৰৰ পৰা দিল্লী পৰ্যন্ত আমি যন্তৰ মন্তৰতো ধৰ্ণা দিছোঁ গোৰ্খা সাহিত্য এখন হ'ব লাগে বুলি অসমত তো আমাৰ কলা কৃষ্টি সংস্কৃতি ৰক্ষাৰ কাৰণে আমাৰ অস্তিত্ব বজাই ৰাখিবৰ কাৰণে আমাক গোৰ্খা সাহিত্য এখন লাগে নহয় গোৰ্খা উন্নয়ন পৰিষদ এটা স্কিমেই হয় স্কিমত আমি সন্তুষ্ট থাকিব নোৱাৰোঁ আমাৰ সাংবিধানিক সুৰক্ষা লাগে আমাক গোৰ্খা উন্নয়ন পৰিষদ যোনটো গঠন কৰিছে তাত বিভিন্ন ডেভেলপমেণ্ট কাম আছে হৈ থাকক এইটো বেলেগ কথা কিন্তু এটা স্কিমত আমি সন্তুষ্ট থাকিব নোৱাৰোঁ আমাক লাগে গোৰ্খা সাহিত্য এখন যেনেকৈ অসমৰ খিলঞ্জীয়া জনগোষ্ঠীক বিভিন্ন জাতি জনগোষ্ঠী অসমত সাহিত্য এখন প্ৰদান কৰা হৈছে যেহেতু গোৰ্খাসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় গোৰ্খাসকলকো গোৰ্খা সাহিত্য এখন প্ৰদান কৰিব লাগিব এইটো আমাৰ দাবী আছিল আৰু থাকিব যেতিয়ালৈকে গোৰ্খা সাহিত্য এখন প্ৰদান কৰা নহয় অসমত আমি মানে শান্ত হৈ নাথাকোঁ আমাৰ আন্দোলন জাৰি থাকিব ধন্যবাদ বিভিন্ন চৰকাৰ আপোনালোকৰ দাবী হৈ আছে আজিলৈকে কিন্তু কোনো এটা চৰকাৰে কিন্তু আপোনালোকৰ যি দাবীসমূহ সঁহাৰি জনোৱা নাই হয় আমাৰ দাবী অসমত কংগ্ৰেছো শাসনত থাকিল বিজেপিও শাসনত থাকিল এজিপিও শাসনত থাকিল কিন্তু আমাৰ গোৰ্খাসকলৰ সমস্যাৰ বিষয়ে মূৰ ঘমোৱা আমি দেখা নাই যে গোৰ্খাও ইয়াত আছে ভোটাৰ হয় অসমৰ যিবিলাক ৰাজনৈতিক দল আছে গোৰ্খাসকলক ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰে আমাৰ যে অস্তিত্ব আমাৰ অধিকাৰ পাব লাগে গোৰ্খাসকলক অধিকাৰ দিয়া এই বিষয়ে মূৰ নগমায় যেনেকৈ সৰু সৰু আঁচনি এটা দি গোৰ্খাসকলক ফুচলাবৰ কাৰণে ললিপপ দি আছে আমি কিন্তু এতিয়া আৰু এইবিলাক আমি শান্ত নহওঁ আমি মানি নলওঁ আমাক যিকোনো প্ৰকাৰে গোৰ্খা সাহিত্যখন প্ৰদান কৰিবই লাগিব নহ'লে আমি বহি নাথাকোঁ